চিলাৰ দৰে ক্ষিপ্ৰতাৰে শত্ৰুক যিজন বীৰে বন্দী কৰিব পাৰিছিল যিজন বীৰৰ জন্মৰ সময়ত অসমত মৃদু ভূমিকম্প হৈছিল অতি সাহসেৰে অসমত ৬০০ বছৰ ৰাজত্ব কৰা আহোমকো তেওঁ পৰাস্ত কৰিছিল তেওঁৰ সাহস আৰু পৰাক্ৰম অসমৰ ইতিহাসত সদায় সোণালী আখৰেৰে লিখা থাকিব কেৱল অসম বা ভাৰতৰেই নহয় এজন বিশ্বমানৰ বীৰ আছিল তেওঁ বিশ্ব প্ৰসিদ্ধ ইতিহাসবিদ আৰ্নল্ড টইনবিয়ে পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ সেনাপতিৰ ভিতৰত নেপোলিয়ন বোনাপাৰ্ট আৰু ছত্ৰপতি শিৱাজীৰ পাছতে স্থান দিছিল এইজন অসমৰ বীৰক তেৱেই হৈছে অসমৰ জাতীয় ইতিহাসৰ অন্যতম এগৰাকী মহান বীৰ পুৰুষ চিলাৰায় এইগৰাকী বীৰ পুৰুষে তেওঁৰ অসাধাৰণ বীৰত্বৰে কোচ ৰাজত্বকালৰ ইতিহাসক যুগমীয়া স্মৃতিৰে ৰঞ্জিত কৰি থৈ গৈছে বীৰ চিলাৰায় অসমৰ কোচ ৰাজবংশৰ এজন মহান সেনাপতি আছিল তেওঁৰ জন্ম হৈছিল ১৫১০ খ্ৰীষ্টাব্দত চিলাৰায় প্ৰকৃত নাম আছিল শুক্লধ্বজ পূৰ্ণিমাৰ দিনা জন্মগ্ৰহণ কৰা শুক্লধ্বজৰ ৰং গোলাপী আছিল সেয়ে তেওঁক সেই নামেৰেই মাতিছিল চিলা অথবা ঘোঁৰাৰ দৰে ক্ষিপ্ৰতাৰে শত্ৰুক বন্দী কৰিছিল বাবে তেওঁ চিলাৰায় নামেৰে জনাজাত হ'ল তেওঁ ডাঙৰ ভাতৃ মহাৰাজ নৰনাৰায়ণৰ সাম্ৰাজ্য সম্প্ৰসাৰণত এক উল্লেখযোগ্য ভূমিকা পালন কৰিছিল ১৫৩৪ খ্ৰীষ্টাব্দত তেওঁৰ ককায়েক নৰনাৰায়ণ কোচবংশৰ ৰাজপাটত উঠে আৰু তেওঁ যুৱৰাজ হয় ৰাজ অভিষেক হোৱাৰ সময়ত চিলাৰায়ক নাম দিয়া হয় সংগ্ৰাম সিংহ নৰনাৰায়ণে চিলাৰায়ৰ লগত লগ হৈ দক্ষিণৰ পৰা পশ্চিমলৈ বহু ঠাই অধিকাৰ কৰে তেওঁৰ বীৰত্ব আৰু পাৰদৰ্শিতাৰ ফলতে কোচ সৈন্যই ভুটীয়া কছাৰী আৰু আহোম সৈন্যক বহুকেইখন যুদ্ধত পৰাস্ত কৰিছিল ১৫৬৩ চনৰ জুন মাহত চিলাৰায়ে অগ্ৰিম সাহসেৰে আহোম ৰাজ্য আক্ৰমণ কৰি গড়গাঁও দখল কৰিছিল চিলাৰায়ৰ পৰাক্ৰমত তিষ্ঠিব নোৱাৰি আহোম সৈন্যইও পলায়ন কৰিছিল ইয়াৰ পাছতেই চিলাৰায়ে কাছাৰ আক্ৰমণ কৰে আৰু তাৰ ৰাজধানী মাইবং অধিকাৰ কৰে ইয়াৰ পাছতেই তেওঁ জয়ন্তীয়া মণিপুৰ শ্ৰীহট্ট খাইৰাম ত্ৰিপুৰা চট্টগ্ৰাম আৰু ডিমৰুৱা আদি ৰাজ্য দখল কৰি বশ্যতা স্বীকাৰ কৰোৱায় চিলাৰায়ৰ সাহসিকতাৰ ওচৰত সকলোৱে সেৱা মানিছিল তেওঁ বীৰত্ব সহিষ্ণুতা সকলোৰে আদৰ্শ আছিল তেওঁৰ সাহসী কৰ্মই কোচ ৰাজ্যক শিখৰত উপনীত কৰাইছিল কোৱা হয় যে চিলাৰায়ে তেজপুৰৰ ওচৰৰ ভৰলী নদী ঘোঁৰাৰে জঁপিয়াই পাৰ হৈছিল নৰনাৰায়ণৰ আদেশ মতে চিলাৰায়ে কামাখ্যা মন্দিৰ আৰু হাজোৰ হয়গ্ৰীৱ মন্দিৰৰ সংস্কাৰ কৰিছিল পৰৱৰ্তী সময়ত নৰনাৰায়ণে নিজৰ ৰাজ্যক কোচবিহাৰ আৰু কোচহাজো নামৰ দুটা ভাগত বিভক্ত কৰে তেওঁ পশ্চিম অংশ কোচবিহাৰ নিজৰ কৰ্তৃত্বত ৰাখিছিল আৰু পূব অংশ কোচহাজো চিলাৰায়ৰ পুত্ৰ ৰঘুদেৱক দিছিল অৱশেষত ১৫৭৯ খ্ৰীষ্টাব্দত গৌড়ত দ্বিতীয় আক্ৰমণৰ সময়ত চিলাৰায় বসন্ত ৰোগত আক্ৰান্ত হৈ গংগা নদীৰ পাৰত মৃত্যু হয় এই বীৰজনৰ প্ৰতি শ্ৰদ্ধা জনাই প্ৰতি বছৰে বীৰ চিলাৰায় বঁটা প্ৰদান কৰা হয় লগতে বীৰ চিলাৰায়ৰ স্মৰণত ২০০৫ চনৰে পৰা অসম চৰকাৰে তেওঁৰ জন্মদিনটো বীৰ চিলাৰায় দিৱস হিচাপে উদযাপন কৰা হ'ব বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰে আৰু তেতিয়াৰে পৰা তেওঁৰ জন্মদিনটো বীৰ চিলাৰায় দিৱস হিচাপে উদযাপন কৰি অহা হৈছে অসমৰ সূৰ্য আৰু অদম্য সাহসৰ প্ৰতীক বীৰ চিলাৰায়ৰ বীৰৰ কাহিনীৰ পাছত আমি লৈ আহিম আন এজন বীৰৰ বীৰত্বৰ গাথা অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক